हेलो एभ्रिवान गुड मर्निंग और इतना समय है रातिपुवा 5टा और आज रातिपुवा 5टा बजाते भिडिओ आरम्भ करिছোঁ और इतना बनाई आছোঁ मैं रुटी और आपलोके भाबिছে चागे इमान रातिपुवाई किय रुटी बनाइছোঁ आबार कारण बनाइছোঁ आबा डिउटी যাব और रुटी खाई যাব और लगते लैও যাব সেইকাৰণে रातिपुवा सोनकाले बनाई दिছোঁ रुटी और इतना बाजिले 6टा और आबार खाই बৈ आजरी হৈ डिउटी যাব ओलाले एभ्रिवान এতিয়া 11টা বাজিবলৈ হ'ল আৰু ৰাতিপুৱা 5টা বজাতে ভিডিঅ' আৰম্ভ কৰিছিলোঁ কিন্তু আপোনালোকক স্বাগতম জনোৱা নহ'লে ভাবিলোঁ আপোনালোকক স্বাগতমটো জনাই লওঁ আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে সুস্থ হৈ আছে মোৰো আলহামদুলিল্লাহ ভালেই আৰু ৰাতিপুৱা আবা ডিউটিলৈ গ'ল আৰু তাৰপিছত মই অকণমান চোতালতে খোজ কাঢ়িলোঁ তাৰপিছত অকণমান শুই দিলোঁহি আহি অকলে অকলে কিনো কৰিম তাৰপিছত হাজবেণ্ড গ'ল ডিউটি আৰু এতিয়া বৰ্তমান প্ৰিয়ংকা আৰু মই অকলে আছোঁ ঘৰত আৰু দুজনে কাম কৰি আছিলোঁ ঈদৰ কাম আৰম্ভ কৰি দিছোঁ আজিৰ পৰা আৰু আমি ইয়াত নাছিলোঁ যোৰহাটত আপোনাক কৈছিলোঁৱেই আগৰ ব্লগটোত ঘৰত নাথাকিলে গম পায়েই কিমান বেছি লেতেৰা হৈ যায় একদম মকৰা জালে গোটেই আমাৰ ঘৰটো অৱস্থা বেয়া কৰি থৈছে সেইবিলাককে চাফা কৰি আছিলোঁ আৰু আগফালৰ ৰুমকেইটা চাফা কৰা হৈ গ'ল আৰু মই ভিডিঅ' কৰাৰ কথা একদমেই পাহৰি থাকিলোঁ আৰু এতিয়া মনত পৰিলে সেইকাৰণে ৰুমলৈ আহি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু এতিয়া পাকঘৰটো চাফা কৰি আছোঁ একদম আমাৰ পাকঘৰৰ অৱস্থা বেয়া হৈ আছে ভাবিলোঁ আপোনালোককো দেখাওঁ আজি দিনটো কি কৰোঁ আমি দুইজনীয়ে একেলগে চাই থাকিব ভিডিঅ'টো শেষলৈকে এতিয়া বলক প্ৰিয়ংকাই কি কৰি আছে দেখাওঁগৈ আপোনালোকক আজি চলিছে আমাৰ পাকঘৰৰ চাফাই অভিযান সব বস্তু তলত নমাই দিলোঁ চলে এজনী লাগি আছে কামত মই মাজি গৈছোঁ এইবোৰ তাই চিজিল লৈ আহিছোঁ এইবিলাক চাফা কৰা হৈ গ'ল একদম মানুহ নথকাত পৰ্দাচনী পাৰ হৈ গৈছিলে এতিয়া এইবোৰ চাফা কৰিবলৈ আছে ওপৰবোৰ মই কৰিছোঁ তাই তলত বহি কৰি আছে এইফালে মোৰ ৰুম চাফাই হৈ গ'ল কাপোৰ ধুবলৈ লৈ থৈছোঁ পহৰা হৈ গ'ল পকা পুচিবলৈ আছে এইটো ৰুম আছে চাফা কৰিবলৈ ঈদৰ কাম আৰম্ভ আমাৰ বাইদেউ কামত লাগিছে এইটো চিম্পি বাইদেউ তই ৰেষ্ট কৰিছ মই ৰেষ্ট কৰিছোঁ এয়া সব গোটেই বস্তুকেইটা লমাই থৈছোঁ আমি আমাক কাম নকৰিলে ভাত নিদিয়ে খাবলৈ এইটো হুকুম দি গৈছে হেল্ল' এভ্ৰিৱান গুড ইভিনিং এতিয়া বাজিলে 7:30 আৰু এতিয়া আছোঁ আমি দুজনী অকলে মোক আৰাম কৰিব দিছে মোক বহাই দিছে আৰু তাই পাচলি কাটি দিছে মই বনাম তাই মোক কাটি মেলি ৰেডি কৰি দিছে দিনটো আজি বহুত কাম কৰা হ'ল পাছবেলা ভাত কেইটাত খাইছোঁ দেই 4টাত ভাত খাইছোঁ তাৰপৰা শুলো অকণমান টাইম একো গম নাপাওঁ ন টোপনি গ'লোঁ এজনীতো একো গম নাপায় মই ইমান চিঞৰি আছোঁ ইমান চিঞৰিছোঁ না তাইতো গম নাপায় তাৰপৰা চাহ খালোঁ দুইজনীয়ে আগফালে বহি আছিলোঁ ৰাতি পোৱাহি নাই অফিচৰ পৰা আহি আছে পাবহি আৰু এই সময়কণ অকল থাকি বেয়া লাগে কাম মানুহ থাকিলে ঠাণ্ডা হৈ থাকে ঘৰত তাই এতিয়া মোক কাটি মেলি দিছে মই বনাম কি কাটিছ পটল আলু আৰু বহুত বেছি গৰম পৰিছে গৰমত অৱস্থা বেয়া হৈ গৈছে সোনকালে বনাই মেলি লওঁ আৰু তাৰপিছত বহি থাকিম হয় নাই এতিয়া আহি গ'লোঁ পাকঘৰলৈ খানা বনাবলৈ প্ৰিয়ংকাই পাচলি কাটি মেলি দিলে এতিয়া তাই বহি আছে এতিয়া মই খানা বনাম এইফালে ভাজি বনাবলৈ কেৰাহী পাতি দিলোঁ আৰু এইফালে পিঁয়াজ আৰু বিলাহী দি মাছ বনাম এইফালে মাছ ভাজি ৰাখিছোঁ এতিয়া বনাই লওঁ মই পটাপট আৰু দিছিলে ঘামি জামি অৱস্থা বেয়া বহুত বেছি গৰম উঠিছে
সোনকালে বনাই মেলি পাকঘৰৰ পৰা ওলাই যাওঁ আৰু এইফালে এতিয়া ৰাণুখুৰীয়ে একদম টেষ্টি খানা আমাৰ কাৰণে ডাইনিঙত উলিয়াই থৈছে আৰু আপোনালোকে ভাবিছে চাগে ঘৰত বনোৱা দেখালোঁ কিবা আৰু খোৱা দেখাইছোঁ কিবা ঘৰত বনোৱাখিনি তেনেকৈ থাকিলে মানে খুৰীয়ে ফোন কৰিলে মই বনাই থাকোঁতে ৰাতি ভাত তাত খাব ক'লে সেইকাৰণে ইয়ালৈ খাবলৈ আহিলোঁ আৰু মই বনোৱাখিনি ফ্ৰিজতে ভৰাই থৈ আহিছোঁ আৰু ভাত বনোৱা নহ'লেই ভাত নবনোৱা আগতেই খুৰীয়ে ফোন কৰি ক'লে বনাব মনা কৰিলে আৰু আৰু এয়া হৈছে নেক্সট ডে ভিডিঅ' আৰু এইফালে মোৰ মানুহজনে কৰি আছে ৰং আৰু কি বস্তুত আৰু কিয় ৰং কৰি আছে সেয়া বাৰু আপোনালোকক জনাই আছোঁ আমাৰ গাঁৱৰ কবৰস্থানৰ কাৰণে আমাৰ ঘৰৰ পৰা এখন গেট বনাব দিয়া হৈছিল আৰু গেটখন বনোৱা হৈ গ'ল এয়া আজি আনিলে কালিলৈ ৰাতিপুৱা মানে দেওবাৰ দিনা ৰাতিপুৱা দোৱা কৰোৱা হ'ব আৰু দোৱা কৰাৰ পিছতেই গেটখন লগাবগৈ আৰু আজি আছে শনিবাৰ আৰু এতিয়া আম্মা ভাইটি আৰু আব্বা তেওঁলোক আহি আছে বোকাখাটৰ পৰা আৰু এই গেটখনৰ যিখন চাইনবোৰ্ড সেইখনেই আতিকে পেইণ্ট কৰি আছে আৰু এয়া হৈছে দেওবাৰ দিনা ৰাতিপুৱা ভিডিঅ' আৰু শনিবাৰ পাছবেলা আম্মাহঁত আহিলে আৰু এতিয়া ৰাতিপুৱা আমাৰ ঘৰত দোৱা কৰা হৈছে আৰু কিবা এটা ভাল কাম কৰাৰ আগতে অকণমান মিঠা খোৱালে ভাল লাগে আম্মাই ক্ষীৰ বনালে ৰাতিপুৱাই আৰু আগদিনাই খুৰীয়ে মই কেক বনাই ৰাখিছিলোঁ তেনেকৈ কেক ক্ষীৰ লালমোহন তেনেকৈ দি দোৱা কৰোৱা হ'ল আৰু দোৱা কৰাৰ পিছত এতিয়া গেটখন লৈ গৈছে লগাবৰ বাবে যেতিয়া আমি আল্লাহ ৱাস্তে কিবা এটা দিম বুলি ভাবোঁ আৰু আল্লাহে যেতিয়া আমাৰ সেই একিনটো পূৰা কৰে তেতিয়া মনটো বহুত বেছি ভাল লাগে আৰু সেই সুখখনৰ নিচিনা শান্তি ক'তো নাই আৰু আমাৰ সামৰ্থ্য অনুসৰি আমি যাক যেনেকৈ পাৰোঁ সহায় কৰিব লাগে যাক যি পাৰোঁ দিবলৈ চেষ্টা কৰিব লাগে আৰু যেতিয়া চাবচোন আমি কাৰোবাক সহায় কৰিবলৈ যাওঁ আৰু যদি সহায় কৰিব পাৰোঁ তেন্তে সেই সুখৰ নিচিনা শান্তি পৃথিৱী আৰু ক'তো পোৱা নাযায় মনটো বহুত বেছি ভাল লাগে ছাগলী সময়তো বাদেই পিছে আমাৰ মানে গেটখন ক্ৰমান্বয়ে ওখ হৈ গ'লে এইটো মানে বৰ দিগদাৰ নহয় এতিয়া তাৰমানে এইটো 10 বছৰলৈকে থাকিব 10 বছৰ পাছত আকৌ তাহাঁতি বোলে নহয় এই ৰাস্তাটো কিবা এটা চিন্তা কৰে এতিয়াতো আকৌ লাগি গ'ল ন জামালা এটা এতিয়া আকৌ নথকে না ইমানকণ ওখ ইমানকণ হ'লেহে মেচিং হ'ব নহয় এতিয়া টেম্পৰী সেইখিনি তেনেকৈ নালাগে নোসোমাই একো নহয় ছাগলীয়ে ক্ষতি আৰু কালি যে দেখাইছিলোঁ চাইনবোৰ্ডখন পেইণ্ট কৰি থকা এইখনেই হয় আৰু আজি দাদা এজনে আহি ইয়াত ধুনীয়াকৈ আখৰকেইটা লিখি দিছে দাহিখুৰ ৰাজহুৱা কবৰস্থান এনেকৈ লিখি দিছে আৰু সম্পূৰ্ণ গেটখন হ'লে দেখাম আপোনালোকক কেনেকুৱা লাগিছে এতিয়াও বহুত কাম বাকী আছে আৰু এয়া হৈছে দুদিনমানৰ পাছৰ ভিডিঅ' আমাৰ কবৰস্থানৰ সম্পূৰ্ণ গেটখন লগোৱা হৈ গ'ল আৰু আপোনালোকক কৈছিলোঁৱেই ফাইনেল গেটখন দেখাম বুলি আৰু সম্পূৰ্ণ গেটখন আমাৰ ঘৰৰ পৰা ডনেট কৰা হৈছে আলহামদুলিল্লাহ ঈদৰ আগতে সম্পূৰ্ণ গেটখন লগোৱা হৈ গ'ল আৰু আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিল আপোনালোকৰ যদি চাই ভাল লাগিল লাইক কমেণ্ট কৰিব আৰু নতুনকৈ অহা অকল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে বেলেগ এটা ভিডিঅ'ত আকৌ আপোনালোকক লগ পাই আছোঁ আজিলৈ বাই বাই সকলোৱে আমাৰ বাবে দোৱা কৰিব আৰু আমিও আপোনালোক সকলোৰে বাবে দোৱা কৰিম